কাশ্যপৰ পত্নী দিতি গজেন্দ্ৰগামিনী কাশ্যপৰ পত্নী দিতি গজেন্দ্ৰগামিনী হৰে পুত্ৰ হুকে হে দহে বুকু প্ৰতি ধনে ধনে হৰে ঈশ্বৰৰ লীলা দেখা সমাধিক গণে ঈশ্বৰৰ লীলা দেখা সমাধিক গণে মাতৃ মাতৃ বুলি সকলে মাতিছে মোক ৰক্ষক পুত্ৰ মোৰ দত্ত কুলদেৱ ক'ত 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 তুমি মহৰ্ষি কাশ্যপ ক'ত 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 মহৰ্ষি নাই কোনো নাই কোনো নাই ৰবাচা নয়নৰ পুতলিবোৰ বিষ্ণুৰ ওচৰত কৰজোৰ কৰি ভিক্ষা মাগি ল'ব জননী তেতিয়াই শেষ বংশধৰ ৰবা গইলা বাসা মোর মুক এৰি থৈ তোমাৰ বিহনে মই থাকো আরে কইতো কইলা বাসা মোর মুখেরি কই আরে তুর বিহনে মই থাকো কেন করি দৈত্য মাত জাগিরতি রাক্ষসী জননী দিতে কোন খেলো মূর্খ দেবতার দল শনিক সময় কর অপেক্ষা এই সর্বনাশীর সাপে আজি অচিৰতে নামিব প্ৰলয় জলিয়তে ধ্বংসৰূপ জিগাংক বৈচক বিষাক্ত বতাহত অতল গৰ্ভত
নিপাতিত হোক জ্যোতিষ্ক মণ্ডল। ধ্বংস হোক ধ্বংস হোক দেবতার আলয়। ধ্বংস হোক দেবতার আলয়। শান্ত হুয়া দিতি। করুৱে চেষ্টা চলাচল ধ্বংস করুৱে চেষ্টা চলাচল। সম্বল আকৃতি দিতি রক্ষা করা এই বিশ্ব চরাচর। শান্তির হকে দিম তোমাক মনোমত বল। মহর্ষি তেন্তে দিয়ক মোৰ পুত্ৰ যেন লাভ হয় তেওঁৰ অবৈধ। তথাস্তু। কৃষ্ণ হরি ধর করি কোন হে উল্কা পাত হম কোন হে দিতি কোন হে। মহর্ষি স্থির চিত্তে হতি পুত্র কিন্তু নহব আমার। মহর্ষি পুত্র কিন্তু নহব আমার। মহর্ষি মৃত্যুশীল হল সন্তান। আকৌ সহিব লাগিব পুত্ৰ কৰে জ্বালা। নাই অমৰত্ব যদিহে নোৱাৰে টানিব সন্তানক তেনেবোৰৰ নাই প্ৰয়োজন। অভিমান ত্যাগ করা হতে অমর রক্ত ভর দিয়ার মোর নাই অধিকার। শুনা হে নারায়ণ, শুনা হে বাসৱ। এই পুত্ৰৰ চিহ্নকে স্পৰ্শ কৰিলো প্ৰতিজ্ঞা। এশ পুত্ৰ নিধন কৰি বোৱালা মোৰ জীৱন অশ্ৰুনীৰ তাতো ঠিক তোমালোক সকলোৰে বাবে হানিম মই অশ্ৰুৰ প্লাৱন। নাৰায়ণ কুশক্তি নাৰায়ণ গঢ়ি ল'ম হাতৰ সুদৰ্শন চক্ৰ। লৰাম এখন সেই বিশ্ববিধাতা কুশক্তি নাৰায়ণ। গুচি গ'ল। তুমি জানো তেওঁক দেখিছা দিতি?
বলা দিতি আমাৰ যোগাসনৰ কাষলৈ বলা তালৈ গলেই দেখা পাবা তেওঁৰ বিশাল ৰূপ দেখা পাবা তেওঁৰ মহিমাময় মূৰ্তি দেখিছো মহৰ্ষি দেখিছো তেওঁৰ চালনাময় মূৰ্তি দেখিছো তেওঁৰ ধ্বংসৰ বিপদস্বৰূপ তেওঁৰ নিশ্বাসতে বতাহ বলিছে তেওঁৰ আদেশতে চন্দ্ৰ সূৰ্য উদয়াস্ত হৈছে তেওঁৰ এই পৃথিৱী তেওঁৰ চক্ৰৰ পাকে পাকে ঘূৰিছে দেখিছা তেন্তে দিতি যদি দেখিছা তেন্তে তেওঁৰ পূজা কৰা পূজা কৰিম মহৰ্ষি পূজা কৰিম প্ৰেমেৰে ভক্তিৰে নহয় হিংসাৰে প্ৰেমেৰে নহয় হিংসাৰে দ্বিতীয়াজি মাতৃৰূপী ৰাক্ষসে ৰমণীৰ ৰূপত তীব্ৰ জ্বলন্ত অগ্নি বৰ বধুৰ ৰূপত কণ্ঠ কঞ্জৰি আহে আমাৰ কাষলৈ বৰ কন্যাৰ মাজত অন্ধ কঞ্জলি বাছা মোৰ গৃহলক্ষ্মীৰ প্ৰতিমা অঞ্জলি এই আমার মাতার পিতা প্রণাম করা বিষ্ণু পূজাক বাধা দিয়াটো কিমান গুৰুতৰ অপৰাধ অপরাধ মহর্ষি তোমার বাদে এই দৈত্যপুরীত কোনেও বিষ্ণু নাম উচ্চারণ কৰিব পৰা নাই কোনেও বিষ্ণু নাম উচ্চারণ কৰিব পৰা নাই তোমাৰ দৰে শত শত বৈষ্ণৱক কাৰাগাৰত বন্দী কৰি ৰাখিছো তোমাক পুনৰবাৰ সতৰ্ক কৰি দিছো মহৰ্ষি পুনৰবাৰ সতৰ্ক কৰি দিছো অনতি পলমে বিষ্ণু পূজা বন্ধ কৰা পিখাচিনী কাশ্যপ তোৰ অনুগত নহয় মহৰ্ষি দ্বিতীয় তোমাৰ জননী এই অধৰ্মপুৰৰ ৰজা ধৰ্মধ্বজ এই ৰাজ্যই এদিন জননী আৰু সম্ৰাটক অনাৰ্য বুলি উপহাস কৰিছিল এও এজন বিষ্ণু ভক্ত হয় কৰিছিলোঁ অতীততো কৰিছিলোঁ বৰ্তমানেও কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম বিষ্ণু আমাৰ পৰম ঈশ্বৰ কৰ্পূৰ উচ্চ শিখৰত অধিষ্ঠিত ৰাজা
ইমান 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 চৰণত ধৰিছো পিতাক পিতাক মুক্তি দিয়ক ৰাজা তুমি বৰ্তমান অনাৰ্যৰ কাৰাগাৰত বন্দী তোমাৰ কন্যাই তোমাৰ মুক্তি বিচাৰিছে সেয়ে আমি তোমাক মুক্তি দিবলৈ প্ৰস্তুত কন্যাৰ অনুগ্ৰহৰ মোৰ নাই প্ৰয়োজন ধৰ্মধ্বজ আজি মহান তুমি বিষ্ণু ভক্ত তোমাক আমি নিজেই মুক্তি দিম সাৱধান মহৰ্ষি আপোনাৰ মুক্তি দিয়াৰ অধিকাৰ নাই আৰু সেই অধিকাৰ আপোনাৰ নাই আৰু আমি তেওঁক মুক্তি কৰি দিবলৈ নিদিওঁ ধৰ্মপুৰৰ সকলো প্ৰজাৰ মাজত আমি বিষ্ণু পূজা নিক্ষেপ কৰিম আৰু আমি বাধা দিম তোমাৰ স্বেচ্ছাচাৰক দিতে আদেশ কৰা মাতৃ বন্দী কৰা তোমাৰ বৈষ্ণৱ পিতাক মাতৃ বন্দী কৰা সেনাপতি বল মহাৰাজ মই তোৰ পিতৃ অন্ধ এই আমার হাতের আদেশ আমিও তোর পিতৃ অন্ধ কিন্তু আমি মাতৃ আদেশ পালনের কারণে সংকল্পবদ্ধ আমি মাতৃৰ দ্বাৰা পৰিচালিত পিতা অন্ধক মাতৃ তোমাৰ পিতাৰ সহিতে ৰাজা ধৰ্মধ্বজক অন্ধকাৰ কাৰাগাৰত নিক্ষেপ কৰা অন্ধক মাতৃ তোমাৰ পিতা আৰু ৰাজা ধৰ্মধ্বজক অন্ধকাৰ কাৰাগাৰত নিক্ষেপ কৰা মহৰ্ষি আমার শত্রুতা কেবল তোমাতেই নহয় জগতৰ যিমানবোৰ বৈষ্ণৱ আছে সকলোৱে আমাৰ শত্ৰু সকলোৱে আমাৰ শত্ৰু তোমাৰ দৰে যিমানবোৰ বৈষ্ণৱ আছে এই পৃথিৱীত সকলোকে বন্দী কৰি ৰাখিম অন্ধক মাতৃ নারায়ণকে প্রমুখ করে সকলো অমরে আমার শত্রু অন্ধক সকলো আমার শত্রু ও মাতৃ অন্ধক কলমে দেবতা সকলক স্বর্গচ্যুত কৰি হস্ত উঠা ফান্দ মোৰ হাতত পৰৰ পানী ভালে মাতৃ হস্ত খুদা খণ্ড মোৰ হাতত কৰৰ পানী ভালে মাতৃ অঞ্জলি অঞ্জলি ধৰ্মধ্বজে হৰিনাম দুগুণে লবহে ধৰিছে কি ইমান দুঃসাহস কেতিয়াও বন্ধ হোৱা নাই সেই নাৰায়ণৰ জপ ইমান দুঃসাহস বেশ পুত্ৰ আহক পুত্ৰৰ দ্বাৰা এইবাৰ নিকৰুণ শাস্তি প্ৰদান কৰা হ'ব মাতৃ 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 পুত্ৰ মাতৃ তব পুত্ৰ অন্ধকৰ হাততে এয়া চোৱা চক্ৰ সুদৰ্শন ধন্য পুত্ৰ মাতৃ ধন্য যে পৰম আনন্দৰ কথা বিষ্ণু ক'ত তুমি আৰু ক'ত তোমাৰ দিব্য সুদৰ্শন এইবাৰ দ্বিতীয় শিকাই দিব সুদৰ্শন চালনাৰ সুপ্ৰয়োগ নীতি
শাসন চালনার প্রয়োগ নীতি এই মহান দিব্য অস্ত্র নিরীহ প্রজার উপরত প্রহার নকৰে অন্ধক মাতৃ ৰাজ্যৰ সকলোৱে বিষ্ণু পূজা বন্ধ কৰিছে কিন্তু বৰ্তমানেও তোমাৰ পিতা আৰু ৰাজা ধৰ্মধ্বজে কাৰাগাৰত বৰ্তমানেও বিষ্ণু পূজা বন্ধ কৰা নাই। আমি সহ্য কৰিব নোৱাৰো মাতৃ। বিষ্ণুৰ নাম বন্ধ কৰিব এই ধৰণিৰ পৰা। সেনাপতি মহাৰাজ কাৰাগাৰলৈ গৈ পিতা আৰু ধৰ্মৰক্ষক লৈ আহা আমাৰ ইয়ালৈ। ভাল মহাৰাজ। কোনে মাতে মোক? কপিছে কিয় খনে দক্ষিণ নয়ন কি অন্ধক মোৰ নাই নেকি? নাই, অসম্ভৱ। অন্ধক আহিব মোৰ মহাপুষ্প ভণ্ডাৰক হাতে লৈ। বজ্রপাত দেখেছো চতুর দিকে ঘোর অন্ধকার কপিছে মেদিনী। মাতৃ পুত্র আঁকিছে বাসা গরু সন্তান নাই আঁকিবলৈ তোক বিজয়ী দিনক তেনেস্থলত কেনে তোক মই কৰিম অভ্যৰ্থনা। মাতৃ অভ্যৰ্থনাৰ নাই প্ৰয়োজন মাতৃ। দেয়া মোক এক বিদায় মাতৃ। তচু পথে নব আর পরনে করিল মোর খাঞ্চালি। গোটেই সৰ্বাংগ কৰি ৰক্ত কলে বৰ নাই পুত্ৰ এই পুষ্পবোৰ নাই প্ৰয়োজন। তই মোৰ একমাত্ৰ বিকশিত পুষ্প। তোৰ পৰিৱৰ্তে আৰু মোৰ অন্য পুষ্পৰ নাই প্ৰয়োজন। দেখা জানা বলে অন্ধক রাধে প্রাণ বিসর্জিলা।
ধ্বংস কৰো এই বিশ্ব চৰাচৰ নেক্ষেপে পুত্ৰক তৰ্পণে ধ্বংস কৰো নেক্ষেপি পুত্ৰক তৰ্পণে শান্ত হোৱা দেৱী ক্ৰোধ হোক কৰা সম্বৰণ অনাহকত নানিবা পুনৰ দুখ কাৰণ কৰিম তোমাৰ ৰক্ষা থাকা তুমি নিশ্চিন্তে মগন পুত্ৰ অন্ধকবীৰ অতিকে মহান বীৰ পাবস্থান বৈকুণ্ঠত আমাৰ এই মোহ পাহৰি হোৱা তুমি স্থিৰ ভালদৰে চোৱাচোন দিতি কোন বাৰু তুমি কোন বাৰু আমি শঙ্খ চক্রধরং বিষ্ণু শ্যামলা প্রীতভাষসমা কুষ্ঠভায়ুদ্ভা শীতরসক বনমানা বিভূষিতা বনমানা বিভূষিতা বনমানা বিভূষিতা হে বিষ্ণু চিনিছো তোমাক প্ৰভু চিনিছো তোমাক ইমান দিনে তোমাকে চিৰ শত্ৰু বুলি কৰিছিলো অৱজ্ঞা আজি দেখি তব ভুৱন মোহন ৰূপ কলে বৰ দেখি তব শান্ত হৃদয় মোৰ ভাগিছে প্ৰভু বুজিছো প্ৰভু তুমিয়ে কাৰণৰে কাৰণ সৰ্বমূলাধাৰ প্ৰভু জনাইছো সেৱা অ প্ৰভু জনাইছো সেৱা দিয়া তোমাৰ স্থান চৰণ প্ৰান্তত দিয়া স্থান প্ৰভু চৰণ প্ৰান্ত হে জগতবাসী হে জগতবাসী হে জগতবাসী লোৱা হবে শ্ৰী বিষ্ণু শৰণ লোৱা হবে শ্ৰী বিষ্ণু শৰণ তেওঁক অৱজ্ঞা কৰিলে মোৰ দৰে শত মাতৃও ভোগিব লাঞ্ছনা জগত প্ৰভু শ্ৰী মধুসূদনে সকলোকে পৰীক্ষা কৰে মাথো সৰ্বতি ক্ষণত পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হ'লে সত্য শ্ৰী বিষ্ণু মহান সত্য শ্ৰী বিষ্ণু মহান সত্য পুনঃ সত্য মুক্তি মন্দিৰ দুরূহ প্রবীর
কল্যাণমস্ত হোৱা দেৱী পূৰ্ণমন তোমাৰ এই মাতৃভক্ত স্বদেশ সেৱকে মৃত্যুক জয় কৰি পাইছে স্থান দিব্য ধামত তোমাৰ যশ কীৰ্তি কথা ৰব যুগ যুগান্তৰ পৃথিৱীৰ মহাকাব্য জগতত আহা যাওঁ এতিয়া আমি নিজ স্থানলৈ পুৰাণৰ কথাইতো অমৃত সমান শ্ৰৱণ কীৰ্তনে হুৱে আপ বিমোচন হেন জানি নৰলোকে এৰি আন কাম পাত